বোধলৈ আপোনাক মোৰ এটাই কথা, যদি বাপেক মাক মদাহী হয়, যদি ঘৰত বকি থাকে, তেতিয়া পুতেকে যদি বাপেকক যায় ঘুচিয়ায়, তেতিয়া পুতেকৰ দণ্ড হ'ব নে বাপেকৰ দণ্ড হ'ব? আপোনাৰ পৰা মানে এটা পৰামৰ্শ বিচাৰিছোঁ, আপুনি কওকচোন বাৰু। তেখেতৰ এই কেছটোত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হ'ব আপোনাৰ মতে? বাপেকে মদ পানী খাই হুলস্থুল কৰি আছিলে, পুতেকে মাৰিলে। এতিয়া পুতেকৰ কি শাস্তি আছে, আপোনাৰ শাস্তিটো কওক। আপুনি সামাজিকভাৱে কওক, সমাজত তেনেকুৱা মানুহক কি কি মানে ব্যৱস্থা কৰা যায়? অঁ, আৰু এটা সমাজৰ পৰা বয়কট কৰিব, আৰু তাৰপিছত দ্বিতীয়টো, তেওঁ যদি আকৌ পুনৰ সমাজত সোমাব লগা হয় তেতিয়া কি কৰিব লাগিব? তাত দণ্ড। ঠিক আছে, ধন্যবাদ থাকিল আপোনাৰ পৰামৰ্শটোৰ বাবে। এই কথাটো তাৰমানে সত্য হিচাপে মানে পৰিগণিত হৈছে, গতিকে এই কথাটো মই আমাৰ বৰ্ডলৈৰ পৰা জানিলোঁ।